সময়ৰ দৃশ্য দেখিলে আপুনি হয়তো ভয় খাব লাগিব এজাক মাত্ৰ মুখলধাৰ বৰষুণ আৰু মুখলধাৰ বৰষুণৰ পিছতে এনেদৰে একাঠু বা এবকু পানীৰে উপচি পৰিছে এই অঞ্চলৰ জনসাধাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে কিয়নো তেওঁলোকৰ ইতিমধ্যে ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানীৰে উপচি পৰিছে তেওঁলোকৰ ঘৰৰ সকলো সামগ্ৰী ইতিমধ্যে পানীত তেওঁলোকে বুৰ যোৱা বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে কিন্তু উল্লেখযোগ্য এয়াই যে গুৱাহাটী মহানগৰীৰ যিখন স্মাৰ্ট মহানগৰ সেই মহানগৰত এজাক মাত্ৰ বৰষুণ আৰু বৰষুণৰ পিছত এনেদৰে একাঠু পৰ্যন্ত পানীৰে উপচি পৰিছে এই অঞ্চলৰ যি সাধাৰণ জনতা আছে এই জনতাৰে এই পথটোৰে অহা যোৱা কৰে কিন্তু উল্লেখযোগ্য যে বৰষুণ দিলে তেওঁলোকৰ ভয় সোমাই পৰে কাৰণ তেওঁলোকে অহা যোৱাত একেবাৰে সম্পূৰ্ণ বন্ধ হয় ইয়াৰ পৰা আন এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াৰ পৰা এই ঠাইৰ পৰা আধা কিলোমিটাৰ ভিতৰত গ'লে এখন চৰকাৰী বিদ্যালয় আছে ৰুক্মিণীগাঁও হাইস্কুল যিখন বিদ্যালয়ত এবুকু পৰ্যন্ত পানীৰে উপচি পৰিছে বন্ধ দিব লগা পৰ্যন্ত হৈ পৰিছে চৰকাৰী বিদ্যালয়খন বাৰে বাৰে তেওঁলোকৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ সমস্যাক লৈ মন্ত্ৰী মহোদয়ক বাৰে বাৰে অনুৰোধ জনাই থকাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই পুনৰ আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই পথেৰে অহা যোৱা কৰা যিবোৰ জনতা আছে এই জনতাবোৰ ইতিমধ্যে সমস্যাৰ সন্মুখীন হৈ পৰিছে আমি তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম কিন্তু আমি পুনৰ পৰা দেখুৱাইছোঁ যে গুৱাহাটী মহানগৰত এজাক মাত্ৰ বৰষুণ আৰু বৰষুণৰ পিছতেই গুৱাহাটী মহানগৰৰ ভিন্ন স্থানত ইতিমধ্যে আমি বুধবাৰে আবেলি ভাগৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ যোৰাবাটত ইতিমধ্যে সাগৰ সদৃশ পৰিৱেশ হৈ পৰিছিল ইয়াৰ পিছতে হাতীগাঁও ৰুক্মিণীগাঁও অনিল নগৰ নবীন নগৰ VIP ৰোড এনেধৰণৰ বিভিন্ন স্থানত এবকু পানীৰে উপচি পৰিছে কিন্তু কেতিয়ালৈ সমস্যা হ'ব বাৰে বাৰে ৰুক্মিণীগাঁৱৰ মানুহে মুখ্যমন্ত্ৰী মহোদয় বা জয়ন্ত মল্ল মহোদয়ক অনুৰোধ জনাইছে তেওঁলোকে বেনাৰ আঁৰি দিছে আমি এখন বেনাৰ দেখুৱাবলৈ চেষ্টা কৰিম এই বেনাৰখন তেওঁলোকে আঁৰি দিছে যে ৰুক্মিণীগাঁও নগৰবাসীক বানপানীৰ পৰা উদ্ধাৰ কৰক এনেধৰণৰ তেওঁলোকে বেনাৰ আঁৰি দিছে এনেদৰে বহুকেইখন বেনাৰ এই পথটোত আঁৰি দিছে ইয়াৰ পিছতো কোনো ধৰণৰ সমস্যাৰ সমাধান কৰিব পৰা নাই যিবোৰ GMC হওক বা মন্ত্ৰী মহোদয় হয় কিন্তু বাৰে বাৰে অনুৰোধ জনাই থাকোঁ যে গুৱাহাটী মহানগৰত যে কৃত্ৰিম বানপানী এই কৃত্ৰিম বানপানী কেতিয়ালৈ ৰোধ কৰিব এক লৈ সমস্যা আছে বিভিন্ন সময়ত সভা সমিতিসমূহত যিবোৰ মন্ত্ৰী বিষয়া আছে তেওঁলোকে ডাঙৰ ডাঙৰ ভাষণ দি থাকে যে কৃত্ৰিম বানপানী ৰোধ কৰাৰ প্ৰচেষ্টা কৰিছে কিন্তু কেতিয়ালৈ মুক্ত হ'ব গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ পৰা এয়া আমাৰ মোৰ সহযোগী কৃষ্ণই দেখুৱাইছে ওচৰতে এটা মন্দিৰ আছে এই মন্দিৰৰ দৃশ্য দেখিবলৈ আছে মন্দিৰৰ ভিতৰ ভাগতো ইতিমধ্যে একাঠু পৰ্যন্ত পানীৰে উপচি এয়া মন্দিৰৰ যি দেৱাল এই দেৱালৰ ভিতৰত পানী সোমাই ভিতৰত প্ৰৱেশ কৰিছে মন্দিৰটো হয়তো সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে যাত্ৰী যিসকল ছাত্ৰ ছাত্ৰী আছে বা যিসকল কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলে সময়মতে যাব পৰা নাই মাত্ৰ এটাই কাৰণ যে কৃত্ৰিম বানপানীৰ ফলত এই পথটোত মাত্ৰ এজাক বৰষুণ দিলে একাঠু পৰ্যন্ত পানীৰে উপচি পৰে এই অঞ্চলৰ ভিতৰত যদি আমি সম্ভৱ হয় ভিতৰলৈ যাবলৈ চেষ্টা কৰিম কিন্তু আপুনি ভিতৰত যিমানে যাব পানীৰ সোঁত সিমানে বাঢ়ি গৈছে কিয়নো ভিতৰ ভাগত যিবোৰ বিদ্যালয় আছে বা অফিচ কাছাৰী দোকান পোহাৰ সকলো আছে এতিয়া ইতিমধ্যে অফিচ কাছাৰী বা দোকান পোহাৰ সকলো বন্ধ কৰি ৰাখিব লগা হৈছে মাত্ৰ এটাই কাৰণ কৃত্ৰিম বানপানী পুনৰবাৰ আমি মুখ্যমন্ত্ৰী মহোদয় আৰু জয়ন্ত মল্ল মহোদয়ক আমি অনুৰোধ জনাব কেতিয়ালৈ ৰোধ কৰিব পাৰিব এই কৃত্ৰিম বানপানী নে গুৱাহাটী মহানগৰবাসীয়ে এই কৃত্ৰিম বানপানীত সমস্যাৰ সন্মুখীন হৈ থাকিবই লাগিব তাক লৈ প্ৰশ্ন উঠিছে বিভিন্ন সময়ত তেওঁলোকে প্ৰতিবাদ কৰিছে তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিছে তাৰ পাছতে কিয় তেওঁলোকে এই কৃত্ৰিম বানপানী ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ চিন্তিত আছে দুটা মেচিনেৰে যোৱাকালিৰ পৰা তেওঁলোকে পানী সিঁচি আছে যদিও আজি বা 24 ঘণ্টা পাৰ হ'বলৈ সময় হৈছে কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ এই পানীৰ পৰা তেওঁলোকে মুক্ত কৰিব পাৰে এটা আমি উপবাদ দেখাবলৈ চেষ্টা কৰিম মোৰ সহযোগী কৃষ্ণই এটা উপবাদ দেখাবলৈ চেষ্টা কৰিব এই পথটোতে আপুনি যিমান যায় অট্টালিকাসমূহ আছে অট্টালিকাসমূহৰ যিবোৰ গাড়ী মটৰ আছে সেই গাড়ী মটৰ ইতিমধ্যে পানীৰ তলত বহুকেইখন বাহন ইতিমধ্যে বিকল হৈ পৰা দেখা পোৱা গৈছে যিহেতু গুৱাহাটী মহানগৰীৰ এজাক মাত্ৰ বৰষুণ আৰু বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীৰ ভিন্ন স্থানত এবুকু পানী পৰ্যন্তলৈ উপচি হৈছে ইতিমধ্যে বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছে NB নিউজৰ সন্মুখত যে তেওঁলোকৰ বাহনসমূহ তেওঁলোক সম্পূৰ্ণভাৱে বিকল হৈ পৰিছিল আৰু যিসকল বুধবাৰে অফিচ কাছাৰীত গৈছে তেওঁলোকে নিশা 12-1 বজালৈকে ঘৰলৈ যাব পৰা নাছিল গুৱাহাটীৰ মূল পথবোৰত এবুকু পৰ্যন্ত পানীৰ উপচি আমি পুনৰবাৰ এই দৃশ্যটো দেখিবলৈ চেষ্টা কৰিম কাৰণ আমি আগুৱাই যাবলৈ সম্ভৱ নহয় কিয়নো এই পথটোৰ যিবোৰ পথৰ বৃহৎ গাঁত আছে এই গাঁতত পৰিছে এগৰাকী ব্যক্তি আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু তেওঁৰ এটা ব্যৱসায় আছে আৰু ব্যৱসায় থকাৰ বাবে জানিব দাদা এজাক বৰষুণ বা কৃত্ৰিম বৰষুণ আৰু বৰষুণৰ পিছতে এনেধৰণৰ কৃত্ৰিম বানপানী পৰিছে আপোনালোকৰ ব্যৱসায়বোৰ বন্ধ কৰি ৰাখিব লগা হয় বাৰে বাৰে মহোদয়ৰ অনুৰোধ জনায় তাৰপিছত সমাধান কৰিব পৰা নাই কি ক'ব কি ক'ম আৰু এইখিনি জেগাত থাকিব ইচ্ছাও নহয় গৈছে তাৰমানে ইমান অকণমান বৰষুণ হ'লেই তাৰমানে ইমানমান পানী হয় আজি ইমান কষ্টকৈ থাকিব লগা হৈছে ঘৰৰ ভিতৰতো বৰ্তমান ইমানমান পানী
তাৰ কাৰণতে আমিতো অলপমান কষ্টকৈ থাকিব লগা হৈছে এতিয়া ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানী ব্যৱসায়বোৰ বন্ধ কৰি ৰাখিব লগা হৈছে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে সেইখিনি আৰু তাৰমানে ব্যৱসায়টো আপোনাৰ চব বন্ধ কৰিব লগা হৈছে কাৰণ কিয় কাৰণে পানী চব পিনে কোনো পিনে মানুহো আহিব নোৱাৰে সেইকাৰণে বন্ধ কৰি থৈ দিছে আৰু ব্যৱসায়বিলাক দোকানবিলাক এজাক বৰষুণ সাধাৰণ এজাক বৰষুণ দিলে এনেধৰণৰ পানী সৃষ্টি হয় কিন্তু এনেকুৱাই হয় প্ৰতি বছৰে এনেকুৱাই হয় কাৰণ অকণমান বৰষুণ হ'লে তাৰমানে বহুত পানী হৈ যায় কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে 18 মাহৰ অনুপাতত 9 মাহত এখন উৰণ সেতু নিৰ্মাণ কৰি দিছে আপোনাৰ সন্মুখতে থকা কিন্তু এই পথটোত যে পানী হয় পানীটোৰ সমস্যা সমাধান কৰিব পৰা নাই কিন্তু সমাধান কৰিব পৰা নাই কাৰণ কিয় আমাৰ তাৰমানে চব এইখিনি নদীৰ পানীটো চব এইপিনে আহে সেই পানীটো অহাৰ কাৰণে আমাৰ এইখিনি জেগাত ইমান পানী হয় যদি সেই পানীটোৰ কিবা এটা ব্যৱস্থা কৰি দিলে হয় তেতিয়াহ'লে আমাৰ এইখিনিত ইমান পানী নহয় জয়ন্ত মল্ল মধুক কিবা ক'ব নেকি তাৰ কাৰণে আৰু মই কি ক'ম আৰু ক'ব লগা নাই আৰু কিমান ক'ব আৰু আপোনাৰ ঘৰতো পানী উঠিছে উঠিছে একাঠু পানী আছে বাচন বৰ্তন সকলো পানী চব একদম পূৰা কাপোৰ চাপোৰ একদম পূৰা বৰবাদ নিশ্চিতভাৱে এইবোৰ ভুক্তভোগী কাৰণ এওঁলোকৰ ঘৰত ইতিমধ্যে কাপোৰ কানি বাচন বৰ্তন সকলো পানীৰ তলত আমি যদি মন্তব্য প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম মোৰ সহযোগী কৃষ্ণ আগুৱাই আহিবলৈ চেষ্টা কৰিছোঁ কিয়নো আমি এই অঞ্চলৰ লোকসকলক ইতিমধ্যে লগ পোৱা নাই কাৰণ মাত্ৰ এটাই এই পানীৰ মাজেৰে তেওঁলোকে আহিব পৰা নাই কাৰণ এই পানীৰ যিবোৰ দুৰ্গন্ধ যিবোৰ লেতেৰাময় এই লেতেৰাময় পানীৰ মাজেৰে তেওঁলোকে আহিবলৈ ভয় কৰিছে কাৰণ তেওঁলোকৰ বিভিন্ন ৰোগত আক্ৰান্ত হ'ব পাৰে কিয়নো একেবাৰে ক'লা পানীত ৰূপান্তৰিত হৈ পৰিছে যিহেতু গুৱাহাটী মহানগৰীৰ এই ৰুক্মিণী গাঁৱৰ এক ভয়ংকৰ দৃশ্য কাৰণ বাৰে বাৰে আমি দেখুৱাই আহিছোঁ বাৰে বাৰে কৈ আহিছোঁ তাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এগৰাকী ব্যৱসায় আছে তাৰ পৰা জানিব আপোনালোকে হাতত বস্তু লৈছে পানীৰ মাজেৰে কেতিয়াও সমাধান কৰিব পৰা নাই এই ৰুক্মিণী গাঁৱৰ পানী কি ক'ব কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে এতিয়া কি ক'ম আৰু মই ক'ব লগা বাকী পানী হৈছে বহুত গতিকে পানী ভাঙি ভাঙি মাল দিব আহিব লগা হৈছে এতিয়া কি কৰিব ৰাইজে পানীখিনি অলপ ভাল কৰি দিলে ভালে আৰু ব্যৱসায়বিলাক বন্ধ কৰি ৰাখিব লগা হৈছে সেইটো হয় এতিয়া কি কৰিব আৰু বন্ধ কৰিব লগা হৈছে সেইটো নিশ্চিতভাৱে দোকান পোহাৰ সকলো বন্ধ কৰি ৰাখিব লগা হৈছে মাত্ৰ কৃত্ৰিম বানপানীৰ ফলত পুনৰ পৰা সম্পূৰ্ণ পথটোৰ দৃশ্য দেখিবলৈ মই অনুৰোধ জনাইছোঁ যিহেতু ৰুক্মিণী গাঁৱৰ এই ভয়ংকৰ দৃশ্য বুলি ক'ব লাগিব কিয়নো এজাক বৰষুণৰ ফলত এই কৃত্ৰিম বানপানীৰ উপচি পৰে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষসকলে বা তেওঁলোকে বাৰে বাৰে অনুৰোধ জনাই অহাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নকৰাক লৈ এনেধৰণৰ যি ভুক্তভোগী NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা